নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকটোৱে কিছু নিয়ম সলনি কৰিছে 1 আগষ্ট তাৰিখৰ পৰা। আজি হৈছে আগষ্টৰ 10 তাৰিখ, তো 1 তাৰিখৰ পৰা বেংকৰ কিছুমান নতুন নিয়ম হাল সলনি কৰিছে আৰু সেই নিয়ম অনুসৰি আপোনালোক এতিয়া অকণমান বিপদতো পৰিব পাৰে। কিন্তু তো বন্ধু বান্ধৱীসকল, বেংকৰ পৰা সলনি কৰা নিয়মসমূহনো কি, মই আজি আপোনালোকক সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কিছুমান বেংকৰ বাবে ভাল খবৰ ওলাইছে আৰু কিছুমানৰ বাবে বেয়া খবৰ ওলাইছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই যিসকল বেংক কিছুমান বেংকৰ ওপৰত ভাল খবৰ ওলাইছে, তো সেইকেইটা বিষয়ে জনাই লওঁ। ভাল খবৰটো জনাওঁ আপোনালোকক প্ৰথমে, তাৰ পাছত আপোনালোকক বেয়া খবৰটোৰ সম্পৰ্কে জনাম। কিছুমান বেংকে এতিয়া ন্যূনতম বেলেঞ্চ যি সেয়া বৃদ্ধি কৰি দিছে বা সেয়া সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিছে। যেনে পাঞ্জাৱ নেশ্যনেল বেংক, যেনে SBI বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া বা পাঞ্জাৱ নেশ্যনেল বেংক। তো এই ন্যূনতম বেলেঞ্চ ৰখাৰ যি সীমা সেইটো নাইকিয়া কৰি দিছে। মিনিমাম বেলেঞ্চ ৰখাৰ আপোনালোকক প্ৰয়োজন নাই। আগতে কি হয়, মিনিমাম বেলেঞ্চ নাৰাখিলে আপোনালোকে ফাইন ভৰিব লাগে, কিন্তু এতিয়া মিনিমাম বেলেঞ্চ নাৰাখিলেও আপোনালোকে ফাইন ভৰিব নালাগে। মিনিমাম বেলেঞ্চ ৰখা ছিষ্টেমটো সম্পূৰ্ণৰূপে উঠাই দিছে পাঞ্জাৱ নেশ্যনেল আৰু ষ্টেট বেংকে। পাঞ্জাৱ আৰু ষ্টেট বেংকৰ লগতে দুই এটা তেনেকুৱা ধৰণৰ বেংক আছে। সেই বেংকেইটাই এই নিয়মকেইটা এতিয়া কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ লগতে আকৌ কিছুমান বেংক আমি দেখা পাইছোঁ, যেনে HDFC আৰু যেনে ICICI বেংক। এই দুয়োটা বেংকে আকৌ তেওঁলোকৰ ফাইন আৰু লগতে তেওঁলোকৰ মিনিমাম বেলেঞ্চ বৃদ্ধি কৰি দিছে। এতিয়া HDFC আৰু যিবিলাক নেকি ICICI বেংকৰ একাউণ্ট হোল্ডাৰ আছে, তো তেওঁলোকে এতিয়া বেছিকৈ পইচা ৰাখিব লাগিব বেংকৰ একাউণ্টত। HDFC আৰু ICICI বেংকে ন্যূনতম বেলেঞ্চ ৰখাৰ যি সীমা সেইটো বৃদ্ধি কৰি দিছে। এতিয়া নন মেট্ৰ' চহৰত এতিয়াৰে পৰা 5,000 টকাৰ পৰিৱৰ্তে 10,000 টকাৰ ন্যূনতম বেলেঞ্চ একাউণ্টত ৰাখিব লাগিব, যিবিলাক নন মেট্ৰ' চিটি আছে। আৰু যিবিলাক নেকি মেট্ৰ' চিটি আছে, মেট্ৰ' চিটিসমূহত 25,000 টকাৰ পৰিৱৰ্তে এতিয়া 50,000 টকা একাউণ্টত ৰাখিব লাগিব। এই দুয়োটা বেংকেই হৈছে প্ৰাইভেট বেংক। তো এই দুয়োটা প্ৰাইভেট বেংকে নিয়ম সলনি কৰি দিছে যে নন মেট্ৰ'ত আগতে আছিলে 5,000 টকা ৰাখিব লাগিব বেংকৰ একাউণ্টত, কিন্তু এতিয়া কৰি দিছে 10,000 টকা। আগতে মেট্ৰ' চিটিবিলাকত 25,000 টকা ৰাখিব লাগিছিলে, কিন্তু এতিয়া মেট্ৰ' চিটিবিলাকত 50,000 টকা মিনিমাম বেলেঞ্চ ৰাখিব লাগিব। যদি নাৰাখে কি হ'ব? যদি মিনিমাম বেলেঞ্চ নাৰাখে, তেনেহ'লে যিমানটো পৰিমাণৰ এমাউণ্ট কমি আছে তাৰ ওপৰত 6% নে কিমান ইণ্টাৰেষ্ট লাগিব, অৰ্থাৎ প্ৰায় 500 টকালৈকে আপোনালোকৰ ফাইন লাগিব বুলি জনাইছে। নন মেট্ৰ'ই হওক বা মেট্ৰ'ই হওক, আপোনালোকৰ 500 টকালৈকে ফাইন লাগিব যদিহে আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন নকৰে। কিন্তু তাৰ বিপৰীতে আমি কৈছোঁৱে আপোনালোকক যে কিছুমান বেংকে কিন্তু ন্যূনতম বেলেঞ্চ ৰখাৰ যি সীমা সেইটো নাইকিয়া কৰি দিছে, যে ন্যূনতম বেলেঞ্চ ৰাখিব নালাগে, জিৰ' বেলেঞ্চ আপোনালোকে পইচা ৰাখিলেই সেইবিলাকত ফাইন নালাগে। যিবিলাক নেকি জিৰ' বেলেঞ্চ একাউণ্ট আছে, যিবিলাক বেংকে জিৰ' বেলেঞ্চ ছিষ্টেম প্ৰৱৰ্তন কৰিছে, সেইবিলাকত ফাইন নালাগে। 1 টকাও ফাইন নোহোৱাকৈ আপোনালোকে বাচি যাব। কিন্তু যিবিলাকত আকৌ ৰাখিব লাগিব, সেইবিলাকত ফাইনো ভৰিব লাগিব। এতিয়া চাওক, বেংকত আমি আমাৰ নিজৰ পইচা ৰাখোঁ, হয় নাই? সেই বেংকত পইচা ৰখাৰ পৰিৱৰ্তে তেওঁলোকে কেইটকানো আমাক ইণ্টাৰেষ্ট দিয়ে, কিন্তু তাৰ বিপৰীতে আকৌ আমাৰ পৰা ধেৰ নিব। আমি 25,000 টকা এটা বেংকত ৰাখিবই লাগিব বা 50,000 টকা এটা বেংকত ৰাখিবই লাগিব। আগতে 5,000 আছিলে, এতিয়া 10,000 টকা এটা বেংকত ৰাখিবই লাগিব। এতিয়া দুখীয়া মানুহবিলাকে কি কৰিব? আপোনালোকে কি কৰিব? একো কৰিব নালাগে। সেই প্ৰাইভেট বেংকবিলাকত একাউণ্ট নখুলিলেই হ'ল। চৰকাৰী বেংক আছে, HDFC আছে, পাঞ্জাৱ নেশ্যনেল বেংক আছে, আছাম গ্ৰামীণ বিকাশ বেংক আছে, এনেকুৱা ধৰণৰ ইণ্ডিয়ান বেংক আছে। তো সেইবিলাকত আপোনালোকে খোলক বেংকৰ একাউণ্ট। তো তাত খুলিলেতো আপোনালোকে মিনিমাম বেলেঞ্চ মেইনটেইন কৰাৰ দৰকাৰ নাই। বাকী যিসকলৰ টকা পইচা আছে, ধনী মানুহ, তেওঁলোকে খোলক। তো আপোনালোকে যদি প্ৰাইভেট বেংকবিলাকত ধৰি লওক 50,000 টকাৰ একাউণ্টটো খোলে, আপোনালোকৰ লাভ হয় কি? আপোনালোকে লোন লাভ কৰিব ভৱিষ্যতে গৈ। বা আপোনালোকে যদি 10,000 টকাৰ একাউণ্টটো খোলে, তেনেহ'লে লোন লাভ কৰিব, কিন্তু কম লোন লাভ কৰিব। কিন্তু 50,000 টকাটো যদি খুলি দিয়ে, ঢেৰ লোন লাভ কৰিব। গতিকে সেইটো এটা তেওঁলোকৰ প্ৰফিট আছে। কিন্তু তাৰ বিপৰীতে আকৌ একাউণ্টত পইচাটো ৰাখিবই লাগিব নহয়, নাৰাখিলে আকৌ আপোনালোকে ফাইন ভৰিব লাগিব। সেইটোও এটা ডাঙৰ কথা। তো সেইবাবে আপোনালোকে চাই চিতি কাম কৰিব। 1 আগষ্টৰ পৰা আপোনালোকৰ কাৰণে কিন্তু নিয়ম চেঞ্জ কৰি দিছে আমাৰ ভাৰতবৰ্ষত। তো সেইটো আপোনালোকে চাই চিতি সেই বেংকৰ একাউণ্ট কিন্তু খুলিব। তো আপুনি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আপোনাৰ কোন বেংকত একাউণ্ট আছে।
তো বন্ধু বান্ধৱীসকল বৰ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সদায় বিদায় মাগিছোঁ ধন্যবাদ জয় অসম